কৰিব নাহিব মই বেয়া পাইছোঁ বিহু নহয় আমাৰ কেন্দ্ৰীয় ছাপোৰ্ট কৰা কেন্দ্ৰীয় আপোনালোকে আহি বিহু খাব আহিব নালাগে সেইটো কথা নহয় নহয় সেইটো কি তই মুখত নাযাবি নেকি বিহু খোৱা বেলেগ কথা তই মুখত নাযাওঁ নেকি মই ফটো দেখুৱাই আছোঁ চাওক মানুহ থাকিব পাৰিব 3 বছৰ কোনটো কওক বিজেপি বেয়া পাওঁ নাপাওঁ বিজেপিক ভোট দিয়া মানুহ আজি কিয় বেলেগকৈ প্ৰাৰ্থী কৰিব পৰা গৈছে কওক আপোনালোকৰ দলৰ কৰ্মীবিলাক নিৰ্মল প্ৰজাক কৈ চাব নেকি মোৰ লগত ওলাওক কিমান দুৰ্নীতি কৰিছে আপোনালোকে দেখিছে চাব নেকি চাব মই এতিয়া মোবাইলত দেখুৱাই দিছোঁ হয় মোবাইলটো আন কিয় আমি বিৰোধী কৰিব লগা হৈছে এইবিলাক কৰিব নাহিব মই বেয়া পাইছোঁ বিহু নহয় আমাৰ কেন্দ্ৰীয় ছাপোৰ্ট কৰা কেন্দ্ৰীয় আপোনালোকে আহি বিহু খাব আহিব নালাগে সেইটো কথা নহয় সেইটো কি তই মুখত নাযাবি নেকি বিহু খোৱা বেলেগ কথা তই মুখত নাযাওঁ নেকি মই ফটো দেখুৱাই আছোঁ এটা সামান্য প্ৰমাণ দিম মৰি যাব পাৰোঁ হাৰ নামানো একো নাই সেইবিলাক ৰাজনীতি আমি কোৱা আচলতে দুগৰাকী ৱাৰ্ড মেম্বাৰ এগৰাকী হ'ল 2 নং শিংমাৰী ৱাৰ্ড মেম্বাৰ জিনুমণি বৰা বুলি কয় আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰ তাইৰ ঘৰত জিলা বিজেপিৰ সম্পাদক এগৰাকী আমি নাম নাজানো আৰু দ্বিতীয়গৰাকী হ'ল আমাৰ মাছুমাৰী পঞ্চায়তৰ বিজেপি দলৰ প্ৰাক্তন সভানেত্ৰী মৰমী বৈশ্য আৰু বিজেপি দলৰ মাছুমাৰী মণ্ডলৰ ৰবীন বৰা তেওঁলোকে তিনিওগৰাকী আহি পেলাই জিনুমণি বৰাক মানে হেঁচা প্ৰয়োগ কৰিছিলে যে তেওঁ ৱাৰ্ড মেম্বাৰৰ নমিনেশ্যন উঠাই ল'বৰ কাৰণে দাম দৰ কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক শচীন ডেকা আমাৰ লাবাৰী ৱাৰ্ড মেম্বাৰ কুশল শইকীয়া আৰু এগৰাকী 2 নং শিংমাৰী আমাৰ কাৰ্যকৰ্তা তপেশ্বৰ বৰাৰ নেতৃত্বত গৈ পেলাই তেওঁলোকক এই হাতেলতে ধৰি পেলাই তেওঁলোকক আমি একচুৱেলি বিহু কামত জড়িত হৈ আছিলোঁ যিহেতু আমাৰ সোণালী জয়ন্তী বৰ্ষ লাবাৰী অঞ্চলত হৈ আছে তো সেই কাৰ্যসূচী জড়িত হৈ থকাৰ পিছত জিনুমণি বৰা 2 নং শিংমাৰী বালিখুটি আৰু ৰৌমাৰী কছাৰী ৱাৰ্ডৰ যিজন সদস্যা তেওঁৰ ঘৰত আমি গৈ দেখা পাইছোঁ আৰু তেওঁ সদস্যগৰাকীয়ে আমাক ফোন কৰি মাতিছে গৈ দেখা পাই পেলাই দেখিছোঁ যে প্ৰাক্তন ৰৌমাৰী পঞ্চায়তৰ সভানেত্ৰী মৰমী বৈশ্য আৰু জিলা বিজেপিৰ সম্পাদক বুলি পৰিচয় দিছে তেখেত আৰু লগতে ৰৌমাৰী বিজেপিৰ এজন সক্ৰিয় কৰ্মী ৰবীন বৰা তেখেতসকলে হেঁচা প্ৰয়োগ কৰি আছে কথা প্ৰশ্ন কৰি আছে তেওঁৰ ঘৰলৈ গৈছে তেওঁৰ ঘৰত আমি প্ৰতি ৰুমত বহি আছে কথা পাতি আছে আমি গৈ পাইছোঁ আমি বহুত প্ৰশ্ন তেখেতসকলক কৰিছোঁ তেখেতসকলে আমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি শেষত তাৰ পৰা পলায়ন হৈছে প্ৰাৰ্থীগৰাকীয়ে কি ক'লে আপোনালোকে প্ৰাৰ্থীগৰাকী কৈছে যে মোক প্ৰেছাৰ দি আছে আৰু মই মানুহৰ ঘৰত যেতিয়া আজি বিহু দিনত আহিছে বহিবলৈ দিছোঁ আৰু মোৰ এনেধৰণৰ বেয়া মনোভাৱ নাই দলৰ প্ৰতি আৰু সেইটো কাৰণে মই ফোন কৰি আপোনালোকক মানে ফোন কৰি জনাইছোঁ যোৱাকালি পাণবাৰী ZPCৰ পাণবাৰী জিলা পৰিষদৰ সদস্যা গৰাকী আচলতে কংগ্ৰেছ দলৰ পুৰণি নিষ্ঠাপন কৰ্মী তাই আমাৰ দলত মুৰব্বীসকলৰ লগত যুঁজ বাগৰ কৰি পেলাই তাই টিকটটো লৈছিলে তাই এনেকুৱা এগৰাকী কৰ্মীয়ে হঠাতে কংগ্ৰেছ দল ত্যাগ কৰি যে বিজেপিত যোগদান কৰিব আমি গ্ৰহণ কৰিব পৰা নাই তাইক বিভিন্ন ভয় ভাবুকি দেখুৱায় যিহেতু এগৰাকী মহিলা তাই ভয় ভাবুকি দেখুওৱাত কোনো টান কথা নহয় তাই ভয় ভাবুকি প্ৰলোভন দি পেলাই কংগ্ৰেছ দল ত্যাগ কৰি মনোনয়ন পত্ৰ উঠাই ল'বৰ কাৰণে বাধ্য কৰিছে আৰু এই ক্ষেত্ৰত এটা নজিৰবিহীন ঘটনা কোনো কালে ঢেকিয়ালী সমষ্টিত এনেকুৱা এটা প্ৰক্ৰিয়া হোৱা নাই এই বছৰে মন্ত্ৰী অচ্যুত সিংহালৰ নেতৃত্বত এই পোনপ্ৰথমবাৰৰ বাবে মুকলি গুণ্ডাৰাজ চলিছে বুলি আমি অনুভৱ কৰোঁ এটাই কৈছিলে যে যেতিয়া মোক আমাৰ
মোৰ লগত নেতৃত্বত যোৱা দলটোক দেখা পালে তেওঁলোকে এটাই কৈছে যে আমি বিহু খবৰ ল'ব আহিছিলোঁ আৰু আমাৰ কোনো অসৎ উদ্দেশ্য নাই এনেকৈ। গতিকে আপোনালোকৰ লগত তেওঁৰ যিহেতু কোনো সম্পৰ্ক নাই, চিনা পৰিচয় নাই, গতিকে তেওঁলোকৰ ঘৰত আজি বিহু বুলি বিহু খাবলৈ অহাৰ কোনো অৰ্থ নাই। গতিকে আপোনালোকে নিশ্চয়কৈ এটা অসৎ উদ্দেশ্য লৈ পেলাই আহিছে আৰু ইতিমধ্যে আমি জানো যে তেওঁক মানে নমিনেশ্যন উঠাই ল'বৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছে আৰু মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলৰ মুখৰ পৰাই আমি গম পাইছিলোঁ যে তেওঁক নমিনেশ্যন উঠাই লোৱাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আছিলে। আৰু আজি খোদ মন্ত্ৰীৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ আহি যে তেওঁক মানে হেঁচা প্ৰয়োগ কৰিব আহিছিলে, তেনেকুৱা সময়তে আমি লগ পাইছিলোঁ। আজি আমাৰ হাতত তথ্য আছিলে যে আমাৰ মাছুমাৰী পঞ্চায়তৰ যিবিলাক ৱাৰ্ড মেম্বাৰ, AP মেম্বাৰ, তেওঁলোকৰ প্ৰতি এটা ভাবুকি অহাৰ এটা আমি খবৰ পাইছিলোঁ। তাৰ ভিতৰত আমিও অনুসন্ধান কৰি আছিলোঁ তেওঁলোকক হাতলৈ ধৰিবৰ কাৰণে। আজি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উপলক্ষে আমি ৰাইজৰ লগত আমি ঘূৰি আছিলোঁ। তেনেকুৱা সময়তে খবৰ পালোঁ যে আমাৰ মন্ত্ৰী অশোক সিংঘালৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ তেখেতে অহা বুলি গম পাই পেলাই আমি কাৰ ঘৰলৈ আহিছিল আৰু কিয় আহিছিল? আমাৰ যিগৰাকী আমাৰ AP মেম্বাৰ সঞ্জীৱ কুৰা বুলি কয়, কোন পঞ্চায়তৰ? মাছুমাৰী পঞ্চায়তৰ AP মেম্বাৰ সঞ্জীৱ কুৰা, তেওঁৰ ঘৰত অচ্যুত সিংঘালৰ PA টংকেশ্বৰে আহি পেলাই তেওঁক মানে ভীতি প্ৰদৰ্শন কৰে আৰু পৰাপক্ষত মানে তেওঁৰ নমিনেশ্যন উঠাই ল'বৰ কাৰণে এই কেইবাদিনৰ পৰা হেঁচা প্ৰয়োগ কৰি আছে। কিন্তু আজি মানে তেওঁ নিজে আহি পেলাই এই চেষ্টা ৰাখিছিলে। কিন্তু ইতিমধ্যে আমি তেওঁলোকৰ খবৰ যিটো মানে ভয়ত যাতে তেওঁলোকে কোনো ধৰণৰ ডিষ্টাৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে তেওঁক আমি লুকুৱাই ৰাখিছোঁ। কিন্তু সেই কথা তেওঁলোকে নাজানে, কিন্তু তেওঁলোকে নাজানি পেলাই আজি আহি পালেহি আৰু আমি খবৰৰ ভিতৰত তেওঁলোকৰ মুখামুখি লগ পালোঁগৈ আৰু তেওঁলোকক বিভিন্ন কথাৰে যুক্তি তৰ্কৰে তেওঁলোকক অপদস্থ কৰি পেলাই পলাই যাবৰ কাৰণে আমি বাধ্য কৰোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সুধিব, তেওঁ সেইদিনা মই দেখিছোঁ তেওঁ কৈছে যে মই মৰম কৰোঁ কাৰণে মোৰ ওচৰলৈ, তেওঁ মৰম নকৰে। এইটো ভুল ধাৰণা। তেওঁ মৰম নকৰে, তেওঁক সুধিব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া তেওঁ ওচৰলৈ কিবা অনুষ্ঠান পাতিবলৈ যায়, সামান্য এটা অনুদান বিচাৰি যায়, তেতিয়া কি ব্যৱহাৰ কৰে সেইটো আপোনাৰ ঢেকীয়াজুলিবাসীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সুধিলে আপোনালোকে এইটো নিশ্চয় গম পাব। আমি অনুষ্ঠান প্ৰতিষ্ঠানৰ নামবোৰ এতিয়া বাৰু নকওঁ। সেই ষড়যন্ত্ৰৰে আমাৰ মানুহখিনিৰ মাজত বিভেদ এটা সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমাৰ কোনো এনেকুৱা নেতা নাই যে কাইলৈ বিজেপিত গৈ জইন কৰিব। তেওঁলোকৰ নেতাহে বিজেপিৰ পৰা ওলাই আহিছে। বহুত নেতা আছে, আমি কিন্তু এতিয়া জইন কৰিবলৈ আমি নাম নকওঁ। সময়লৈ বাদ চাওক যে আমি নাম কংগ্ৰেছী নকওঁ। বাগান এটা যায় নে বিজেপিৰ বাগান এটা বিজেপিৰ বাগানেতে আমাৰ পিছে কংগ্ৰেছত জইন কৰিবলৈ ঘূৰি আছে। আমি তেওঁলোকক কিন্তু এতিয়া আমি তেওঁলোকক আমাৰ দললৈ জইন কৰিবলৈ আমি সুবিধাটো দিয়া নাই। পঞ্চায়ত ইলেকশ্যন যাওক, তাৰপিছত আপোনালোকে গম পাব বিজেপিৰ পৰা কংগ্ৰেছলৈ আহে নে কংগ্ৰেছৰ পৰা বিজেপি। আৰু আমাৰ যিকেইজন নেতা গৈছে, নেতা বুলি আমাৰ নেতা নহয়, তেওঁলোকৰ কোনো জনপ্ৰিয়তা নাই। 2-4জন এতিয়া মই দেখিলোঁ যে 2জনমান আমাৰ পঞ্চায়তৰ সভাপতি গৈছে, 2জনমান যোনে কেণ্ডিডেট গৈছে, তেওঁলোকে ধনৰ প্ৰলোভনত গৈছে। আৰু তাৰ প্ৰমাণ আছে। প্ৰমাণ আপোনালোকক সময়ত আমি সকলো দিম। যথেষ্ট MLA আছে, হাবুল চক্ৰৱৰ্তী MLA আছে, এনেকুৱা পৰিস্থিতি হোৱা নাই। আজিৰ তাৰিখত এই পৰিস্থিতি হৈছে। ইয়াৰ কাৰণ হ'ল দগাবাজৰ নেতৃত্বত আজি এইবিলাক হৈ আছে। তেওঁলোকে MLA আছিল, যোৱা নাই, হিৰণ্য বৰা আছিল 3-4জন। কংগ্ৰেছৰ দিনতো বহুত বিৰোধী দল আছিল। সেই সময়ত বিজেপি আছিলে, AGP আছিলে, কিন্তু কংগ্ৰেছ দলে এনেকুৱা পদক্ষেপ লোৱা নাছিলে যে তেওঁ বিজেপিক গণতান্ত্ৰিক পদ্ধতিৰ পৰা আঁতৰত ৰখা বা বিজেপিক গণতান্ত্ৰিক পদ্ধতিটো আঁতৰাই ৰখা, সেইটো কংগ্ৰেছে কিন্তু ইমান দিন কৰা নাছিলে। কংগ্ৰেছে জনমত লৈ চৰকাৰ গঠন কৰিছিলে, কাকো বাধা বিঘিনি দিয়া নাছিলে। আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, বিজেপি হ'লেহে বা বিজেপি মেম্বাৰ হ'লেহে যিকোনো এটা কাম পাব, বিজেপি মেম্বাৰ হ'লে কোনোবা এটা ঠিকাঠুকুলি পাব। কিন্তু আমিতো কংগ্ৰেছতো চৰকাৰ আছিল, তেতিয়াতো সকলো সম্প্ৰদায়, সকলো দলৰ মানুহে তাত সময় অধিকাৰে কাম কৰিবলৈ পাৰিছিলে। কিন্তু আজি এই পৰিৱেশ কি হৈছে, আজি তেওঁলোকৰ দিনত এটা সম্প্ৰদায়ৰ মানুহৰ নাম দেখিলে তেওঁ লিষ্টৰ পৰা নাম কাটি দিয়ে। তেওঁলোকৰ সকলো জাতি জনগোষ্ঠীক তেওঁলোকে অপমান কৰে। তেওঁলোকে আপোনালোকে জানে কেইদিনমানৰ আগতে বিহুক অপমান কৰিছে।